অহা 31 জানুৱাৰী তাৰিখে এই 20 সংখ্যক উপহাৰ খেলখন অনুষ্ঠিত হ'ব। 100 টকাত এইখন বাছ আপোনালোকৰ নিজৰ। ওয়েলকাম টু মাই ইউটিউব চেনেল ট্ৰেডেল আছাম। তো আজি আমি গৈ আছোঁ এখন লটাৰী খেলাত, যিখন লটাৰী আপোনালোকে বহুত সপোন দেখি থাকে আৰু সেইখন লটাৰী আপোনালোকে প্ৰত্যেকবাৰে কাটিবৰ কাৰণে আশা কৰি থাকে। আৰু সেইখন লটাৰী হৈছে ক'ৰ আপোনালোকে থাম্বনেইলত চাই গম পাইছে হয়তো, কিন্তু মই আপোনালোকক দেখাই আছোঁ তাত গৈ কিনে কোনখন সেইখন লটাৰী আৰু সেই লটাৰীখনৰ পাৰ্মিশ্যন আনিছে আৰু সেই লটাৰীখন এইবাৰ উঠিব। দেখা পাইছে মই এতিয়া কেতকুছিত আহি পাইছোঁ আৰু দেখা পাইছে মই ইয়াতে কেতকুছিৰ কাউণ্টাৰত আছোঁ লটাৰী টিকটত, আৰু মোৰ পাছফালে এইখন প্ৰথম পুৰস্কাৰ দেখা পাইছে আপোনালোকে। মই এতিয়া এইখনৰ ভিতৰত যাম, মই আপোনালোকক দেখাই আছোঁ। তো চাই থাকক মোৰ ভিডিঅ'টো আপোনালোকে। মই এক মোৰ পৰা আপোনালোকক দেখাই আছোঁ। চাওক গাইজ, এতিয়া মই বাছখনৰ ভিতৰত আছোঁ আৰু সেইখন হৈছে ফাৰ্ষ্ট পুৰস্কাৰ। আপোনালোকে 100 টকাত এইখন বাছ আপোনালোকৰ নিজৰ কৰিব পাৰিব আৰু এই 100 টকাটোৱে আপোনাৰ জীৱনৰ ভাগ্য সলনি কৰিব পাৰিব। আৰু এইখন খেলাৰ বিষয়ে আপোনালোকক মই ক'ব নালাগে, আপোনালোকে সকলোৱে জানে যে এইখন খেলা কিমান বছৰ ধৰি চলি আহিছে আৰু সকলোৱে জানে এইখন খেলাৰ বিষয়ে ক'ব নালাগে। আৰু এইখন খেলাৰ পাৰ্মিশ্যন বৰ্তমান পাইছে। আৰু চাওক আপোনালোকে 100 টকাত আপোনালোকে এই গাড়ীখনৰ মালিক হ'ব পাৰিব। আৰু 100 টকাৰ কাৰণে আপোনালোকে কিমান কি কৰিব পাৰিব ভাবক, এইখন গাড়ী আপোনালোকৰ হ'ব পাৰে। আৰু চাওক এইখন 100 টকাত, মাত্ৰ 100 টকাত আপোনালোকে এইখন গাড়ীত আপোনালোকে নিজৰ মালিক হ'ব পাৰিব, নিজে বহিব পাৰিব, নিজে চলাব পাৰিব। চ' ভাগ্য চেঞ্জ হ'ব আপোনালোকৰো। আপোনালোকে আহক কেতকুছিত, আৰু এই কেতকুছিত আহি কিনে এই লটাৰী টিকটৰ এটা 100 টকাত কাটিওক, কাৰ্যালয়ত আহক আৰু আপোনালোকে অনলাইন টিকটো পাব। তাৰ পাইছে ইয়াতে কাউণ্টাৰৰ টিকট চেল হৈ আছে, ইয়াতে আপোনালোকে আহিলে কাউণ্টাৰৰ টিকট কাটিব পাৰিব। ইয়াতে 100 টকাত আপোনালোকৰ ভাগ্য চাব পাৰিব আৰু 100 টকাত আপোনালোকে এইখন গোটেইখন গাড়ীৰ মালিক হ'ব পাৰিব। ত' চাই থাকক, ইয়াতে মই আপোনালোকে এইকেইখন গাড়ী দেখাই আছোঁ। ত' চাওক এইখন বলেৰো হয়। আৰু চাওক আপোনালোকে এই কেতকুছিৰ লটাৰী খেলাৰ এইবিলাক ইয়াতে গাড়ী ৰখাই থোৱা হৈছে আৰু আছে গাড়ী, মই আপোনালোকক গোটেইখিনি দেখাই আছোঁ। চ' যি খেলাখন স্থগিত ৰখা হৈছিলে সেই খেলাখন অহা 31 জানুৱাৰীৰ দিনাখন এই খেলাখন উঠাব। আৰু ইয়াতে আপোনালোকে দেখা পাইছে গোটেইবিলাক পুৰস্কাৰ ইয়াতে ৰখা হৈছে আৰু মই দেখাই আছোঁ আপোনালোকক গোটেইখিনি। তো আপোনালোকে চাই থাকক ভিডিঅ'টো। গাইজ আহক এতিয়া আমি খেলখনৰ বিষয়ে সবিশেষ আমি কমিটিৰ দাদাহঁতৰ পৰা জানি লওঁ। নমস্কাৰ, আমি এই ইউটিউব চেনেলৰ জৰিয়তে সমূহ দৰ্শককে স্বাগতম জনাইছোঁ কেতকুছিৰ লক্ষীমতী প্ৰাংগণৰ পৰা। বিগত 19 বছৰৰ পিছত 20 সংখ্যক উপহাৰ কুপন খেলখন আমাৰ যোৱা 22 অক্টোবৰত অনুষ্ঠিত হোৱাৰ কথা আছিল, যদিও সেই খেলখন আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক্ৰমে স্থগিত ৰাখিছিলোঁ। আমি পুনৰ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈ উচ্চ ন্যায়ালয়ৰ সমৰ্থন আৰু অসম চৰকাৰৰ সৈতে আলোচনাত মিলিত হৈ এই খেলখন পুনৰ অনুষ্ঠিত কৰিবলৈ গৈছোঁ। অহা 31 জানুৱাৰী তাৰিখে এই 20 সংখ্যক উপহাৰ খেলখন অনুষ্ঠিত হ'ব। আমি শুভাকাংক্ষী ৰাইজক আমাৰ এই উপহাৰ কুপন খেলৰ উপহাৰ কুপনসমূহ সংগ্ৰহ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু এই উপহাৰ কুপন খেলৰ উপহাৰ কুপনসমূহ আমি ইতিমধ্যে আমাৰ কাৰ্যালয়ৰ পৰা অফলাইন যোগে সংগ্ৰহ কৰিব পাৰিব। আৰু আমাৰ কিছু বিক্ৰেতাও আছে বিভিন্ন অঞ্চলত, অসমৰ প্ৰতিটো মূৰতেই আমাৰ এই উপহাৰ কুপন খেলৰ কুপনসমূহ উপলব্ধ হ'ব। আপোনালোকে সংগ্ৰহ কৰক আৰু লগতে 31 জানুৱাৰী তাৰিখে যি উপহাৰ কুপন খেল অনুষ্ঠিত হ'ব এই খেলখন আপোনালোকে উপভোগ কৰাৰ বাবেও আমাৰ ইয়ালৈ অহাৰ বাবে আমি নিমন্ত্ৰণ জনাইছোঁ। বিগত 19 বছৰে আমি যি স্বচ্ছ আৰু নিৰপেক্ষতাৰে এই উপহাৰ কুপন খেল অনুষ্ঠিত কৰি আহিছিলোঁ, এইবিলো তাৰ কোনো ব্যতিক্ৰম নহয়। অহা 31 জানুৱাৰী তাৰিখে আমি এই উপহাৰ কুপন খেলখন সম্পূৰ্ণ স্বচ্ছ আৰু নিৰপেক্ষতাৰে অনুষ্ঠিত কৰিম। সেয়েহে আমি শুভাকাংক্ষী ৰাইজক আমাৰ এই উপহাৰ কুপনসমূহ সংগ্ৰহ কৰক। আৰু এই উপহাৰ কুপনৰ জৰিয়তে আমি যি মহান কাম কৰি আছোঁ, ইতিমধ্যে আমি যি শ্মশান নিৰ্মাণ কৰি আছোঁ, আমাৰ নামনি অসমলৈ অহা পৰ্যটক তথা ভক্তপ্ৰাণ সত্ৰসমূহলৈ অহা ভক্তপ্ৰাণ ৰাইজৰ বাবে যি অতিথিশালা নিৰ্মাণ কৰি আছোঁ, আৰু আমাৰ ধন আৰু ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী মহালক্ষ্মী মাৰ যি আমি মন্দিৰ নিৰ্মাণ কৰি আছোঁ, এই ধৰণৰ কামবিলাক মহান কামবিলাক কৰাৰ বাবে আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ। আৰু আপোনালোকে উপহাৰ কুপন সংগ্ৰহ কৰিব পাৰে। আমি প্ৰতিশ্ৰুতিবদ্ধ সম্পূৰ্ণ স্বচ্ছ আৰু নিৰপেক্ষতাৰে 31 জানুৱাৰী তাৰিখে এই খেলখন অনুষ্ঠিত কৰিম। আৰু সেয়েহে আপোনালোকক পুনৰবাৰ আমি
এই আমাৰ উপহাৰ কুপন খেলখন সংগ্ৰহ কৰাৰ লগতে খেলখন উপভোগ কৰিবলৈ আহিবলৈ আমি অনুৰোধ জনাইছোঁ। মই লটাৰী খেলখনৰ বিষয়ে কি ক'বা তুমি? লটাৰী খেলখনৰ বিষয়ে কি ক'ম মানে এইখন কেটকুচিৰ যিখন লক্ষী মন্দিৰৰ উপহাৰ কুপনৰ খেল, এইখন আমি সৰুৰ পৰা দেখি অহা এখন লটাৰী খেল, যিখন একেবাৰে জেনুৱেন আৰু আপোনালোকে হাউলিৰ খেলাখনৰ বিষয়ে জানে, তো ছেম তেনেকুৱা এখন জেনুৱেন খেল। আৰু ইয়াত যিবিলাক টিকট বিক্ৰী কৰি যিবিলাক মানে ইয়াতে আপোনাৰ এই খেলখন পতা হয়, ইয়াৰ সম্পূৰ্ণ মন্দিৰৰ সাহায্য নিৰ্মাণ অৰ্থে ব্যৱহাৰ কৰা হয়। তো এইখন এখন সম্পূৰ্ণ ট্ৰাষ্টেড আৰু সম্পূৰ্ণ মানে জেনুৱেন খেলা হয়। আৰু এইখন খেলাত টিকট মাত্ৰ 100 টকাত আপুনি এখন আল্ট্ৰা বাছ পোৱাৰ আপোনাৰ ভাগ্য পৰীক্ষা কৰি চাব পাৰে, সম্ভাৱনা থাকিব পাৰে। বহুত কেইখন গাড়ী আছে দেখুৱাইছে। তো কেটকুচিৰ লক্ষী মন্দিৰৰ যিখন উপহাৰ কুপন খেল, সেইখন খুব ভাল আৰু ট্ৰাষ্টেড খেল হয়। আৰু এইখনত খেলৰ কোনো সন্দেহ নাই। আৰু এই খেলখন আপোনালোকে জানে এই তাৰিখত আপোনাৰ 31 জানুৱাৰীৰ দিনাখন এই খেলখন উপস্থিত হ'ব, এই খেলখন উঠিব। তো আপোনালোকে আহিব পাৰে খেলখন উঠাৰ দিনাখন। জেনুৱেন পদ্ধতিৰে খেলখন ইয়াত মানে হেৰি কৰা হ'ব, খেলখন উঠোৱা হ'ব। আৰু আপোনালোকে যদি টিকট কাটে টিকটটো ভালকৈ ৰাখক। বহুতে হয়তো ভাবি আছে যে লটাৰী খেল নহ'ব, এইখন খেলা এইবাৰ হৈ যাব। আৰু যিবিলাকে আগতে টিকট কাটি থৈছিলে, যদি আপোনালোকৰ টিকটটো আছে তেতিয়াহ'লে সেই টিকটটো ভেলিড হ'ব। আপোনাৰ খেলখনত যদি আপোনাৰ নাম্বাৰটো আহে তেতিয়াহ'লে আপুনি খেলখনৰ উপহাৰ লোৱাৰ যোগ্য প্ৰাৰ্থী হ'ব। তো এইখিনিয়ে খেলখন খুব জেনুৱেন আৰু আমি সৰুৰে পৰা দেখি অহা এখন খেল। তো বৰ্তমান এই খেলখন আপোনালোকে 31 জানুৱাৰীৰ দিনাখন উঠিব। তো আপোনালোকে যদি টিকট কটা নাই, আহক কাউণ্টাৰত আহি টিকট কাটক। আৰু যদি টিকট কাটিছে তেতিয়াহ'লে টিকটটো সযতনে ৰাখক। আৰু 31 জানুৱাৰীৰ দিনাখন আপোনালোকে খেলখন উঠিব। আপোনালোকে হোৱাটছআপত টিকটত য'ত হোৱাটছআপ নাম্বাৰ আছে তাতে পাব, হয়তো আপোনালোকে বাতৰি কাকততো পাব পাৰে। তো এইখিনিয়ে মোৰ ক'ব লগা আছিল। আৰু এইখন মই কাটিছোঁ 100 টকাৰ এটা টিকট। আৰু এই টিকটটোক লৈ মই আশাবাদী, হয়তো ভাগ্যৰ কথা ক'ব নোৱাৰে, কিজানিবা মোৰ আল্ট্ৰা বাছখনে লাগি যায়, তাকে কামনা কৰিছোঁ। ধন্যবাদ। তো আপোনালোকে সকলোৱে গম পাইছে যে খেল মাজতে স্থগিত ৰখা হৈছিলে এইখন খেল, আৰু বহুতে এইখন খেলৰ টিকট আগতীয়াকৈ সংগ্ৰহ কৰিছিলে। চ' সেইবিলাক টিকট যদি আপোনালোকৰ তাত আছে, সেইবিলাক টিকট ভালকৈ ৰাখিব। আৰু এইখন খেলা 31 জানুৱাৰীৰ দিনাখন উঠিব, আপোনালোকে সহায় সহযোগ কৰিব। আৰু এইখন খেলৰ টিকট আপোনালোকে অনলাইন যোগেও পাব, অফলাইন যোগে পাব। ইয়াতে কাৰ্যালয় মেইন পিছৰাস্তাত যোনটো মন্দিৰ আছে, কেটকুচিৰ লক্ষী মন্দিৰ আছে, সেই লক্ষী মন্দিৰৰ ওচৰতে কাউণ্টাৰ আছে। সেইফালে মই আপোনালোকক দেখাইছোঁ মেইন পিছৰাস্তাত। তাত আপোনালোকে আহিলে কাৰ্যালয়ত টিকট সংগ্ৰহ কৰিব পাৰিব, আৰু অনলাইন যোগেও পাৰিব। মই ডিছক্ৰিপশ্যনত আৰু কমেণ্টত টিপ কৰি দিম, আপোনালোকে চাই ল'ব, তাতে কণ্টেক্ট নাম্বাৰ আছে। কোৱা। আৰু এতিয়া ভোগালী বিহু আহিছে, আপোনালোকে সকলোৱে জানে। আজি তোমাৰ কিমান তাৰিখ হ'ল? আজি তোমাৰ আচ্ছা 12 তাৰিখ হ'ল, জানুৱাৰী 12 তাৰিখ। তো ভোগালী বিহু আহি পালেহি। ভোগালী বিহুত আমি কিমান ফূৰ্তি কৰিম, তামচা কৰিম, খানা খাম। তো কিমান টকা ইয়াতে ৱেষ্ট কৰিম ন? 100 টকাত আপুনি এটা টিকট কাটি কিনে ভোগালী বিহুত ফূৰ্তি আনন্দত 100 টকা এটা টিকট কাটি কিনে হয়তো আপোনাৰ ভোগালী বিহুত এটা ডাঙৰ ভোগ পোৱাৰ সম্ভাৱনা থাকিব পাৰে। তো এয়া চাওক, আমাৰ সন্মুখতে মন্দিৰৰ কাষত মেজি সাজি আছে, খুব ধুনীয়া এটা পৰিৱেশ। তো আপোনালোকৰ মই এটা কথা ক'ব বিচাৰোঁ, ভোগালী বিহুত কিমান ফূৰ্তি আনন্দ কৰিম। গতিকে এই ফূৰ্তি আনন্দৰ মাজত এটা টিকট কাটিও আপোনালোকৰ নতুন এই ভাগ্যখন পৰীক্ষা কৰি চাব পাৰে। মই সেইখিনি ক'ব বিচাৰিছিলোঁ। তো সকলো ৰাইজে আহক, আহি কিনে ইয়াতে কাউণ্টাৰত 100 টকাত আপোনালোকৰ ভাগ্যখন চাওক, 100 টকাত আপোনালোকৰ লটাৰী টিকট কাটক। আৰু আপোনালোকে অনলাইন যোগে পাব, মই আগতীয়াকৈ কৈছোঁ। আৰু এতিয়া ক'লো অনলাইন যোগেও টিকট এভেইলেবল আছে। তো মই আপোনালোকক কণ্টেক্ট নাম্বাৰ তলত দি দিম, তো আপোনালোকে তাৰ পৰা চাই আপোনালোকে টিকট কাউণ্টাৰৰ পৰা কিনিব পাৰিব, অনলাইন যোগেও বুক কৰিব পাৰিব। ঠিক আছে। তো আপোনালোকক মই গোটেইখিনি দেখাইছোঁ A to Z। তো ফাৰ্ষ্ট পুৰস্কাৰ, ছেকেণ্ড পুৰস্কাৰ গোটেইখিনি আপোনালোকক মই দেখাইছোঁ। আৰু ভিডিঅ'ত প্ৰথমতে দেখাইছোঁ, এইফালে ইয়াতে বহুত কেইখন গাড়ী ৰখা হৈছে, সেইফালেও আছে। তো আপোনালোকে ইয়াতে আহি কিনে এই টিকটবোৰ সংগ্ৰহ কৰক। আপোনালোকে দেখা পাইছে কি সুন্দৰ কাৰ। হৰিহৰ, তুমি কি ক'বা খেলাখনৰ বিষয়ে? বঢ়িয়া। আমি কেটকুচিত মানে টিকট কাটোৱে প্ৰতিবাৰে, এইবাৰো কাটিম। আৰু কাটি মানে খেলাখনটো নহ'ব বুলি ভাবিছিলোঁ, এতিয়া বোলে হ'ব। সেইকাৰণে আমি আহিছোঁ। আহি কিনে চবৰে ইচ্ছা থাকে না, লটাৰী টিকট কাটিম ভাগ্যখন মোৰো সেনেকুৱা এটা আছে। তো লটাৰী টিকট এখন 100 টকাতে বম বাছ এখন আল্ট্ৰা এখন আছে। চব আল্ট্ৰা এখনৰে মানে আৰু মেইন একাউণ্টখন আল্ট্ৰা যাবাৰো আমাৰ ইফালে পাইছিল। তো আমি জানো সেইকাৰণে। তো আহিছোঁ আজি, আহি কিনে খেলাখন চালোঁ। মানে কমিটিৰ দাদা লগত কথা পাতলোঁ, তাহোঁ কৈছে মানে অনলাইনতো বোলে টিকট দি আছে। তো অনলাইনতো পাব, আৰু কাউণ্টাৰত দিলে কাউণ্টাৰতো পাব। তো আমি আৰু কাটি কিনে চালোঁ, গাড়ীখন বঢ়িয়া ভাল লাগছে, আপোনালোকেও কাটিব পাৰিব। তো বঢ়িয়া।